স্কুলখনৰ নাম আপোনাৰ 942 নং পাঠশালী LP স্কুল আৰু এনৰলমেণ্ট 44 শিক্ষক কেইজন? শিক্ষক দুজন আমি। আজি এজন আছে, এজন ট্ৰেইনিং আছে, FLN ট্ৰেইনিং 5 দিনৰ। কামখিনি আদাৰো হৈ আছে কিহৰ কাৰণে? ধৰুৱা অলপ খেলি মেলি হৈ আছে, তো আলোচনা মানে যোৱাকালি মিটিং কৰিছে SMC ৰ, এতিয়া SMC যি কৰে আৰু মোৰ ফালৰ পৰা হেৰি কৰি দিছোঁ আৰু। কিমান টকাৰ কাম আছিল? 5,08,000। কি কাম বাকী আছে বৰ্তমান? এতিয়া আপোনাৰ চিলিং আছে আৰু ৰং কৰিব আছে। সেইখিনি কিয় কৰা নাই? পইচাখিনিতো উদ্ধাৰ লৈছে। উদ্ধাৰ হৈছে। কামখিনি কিয় কৰা নাই? এতিয়া মানে আপোনাৰ অলপ এই কমিটিৰ হেৰি হৈ আছে, তাৰ কাৰণে কামটো অলপ আধৰুৱা হৈ আছে। কি হৈ আছে কমিটি? আপুনি খোলা কৰি কওক কথাখিনি। এই বিষয়ে আৰু মই মানে খোলাকৈ ইয়াত নকওঁ। নক'লেতো অসুবিধা হ'ব, ক'ব লাগিব ন। আপুনিতো হেমাহি কৰা নাই। মোৰ ফালৰ পৰা একো আপুনি নক'লে লাষ্টত দোষীটো আপুনি হৈ যাব। তেতিয়া আপুনি ক্লিয়াৰ কৰি দিয়ক প্ৰব্লেমটো কি হৈ আছে। নাই মই এই বিষয়ে আৰু কি নাম আপোনাৰ? ধীৰেন দাস। কোন শিক্ষাখণ্ডৰ অধীনত? মন্দিয়া। সভাপতি কোন? সভাপতি কোন হয়? দিলদাৰ হুছেইন। দিলদাৰ হুছেইন। আপোনাৰ স্কুলত যিখিনি পৰিৱেশ দেখা গ'ল যোৱাকালি 15 আগষ্ট, তাৰ মাজত স্কুলৰ এইখিনি লেতেৰা পৰিৱেশ কিয়? মানে কি হৈছে, এইটো বানপানী হৈছে না, বানপানী যোৱাৰ পিছত পৰিৱেশবিলাক লেতেৰা হৈছে আৰু কাম কৰা মানুহ পোৱা নাই। কাম কৰা মানুহ পালে চাফা কৰি দিম। 42 নং পাঠশালী LP স্কুল তো বিল্ডিং আহিছিল, 5,08,000 টকা আহিছে। প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰ পইচাখিনি উঠাই কামখিনি আধৰুৱা কৰি থৈছে। কমিটি কোৱাৰ পিছতো একো নকৰে, খালি প্ৰেচিডেণ্ট কৈ থাকে কৰিম। হেডমাষ্টাৰ কোৱাৰ পিছত হেডমাষ্টাৰ প্ৰেচিডেণ্ট নাহে, মই কি কৰিম, এইবিলাক খালি কৈ থাকে হেডমাষ্টাৰ। কাৰ গাফিলতিৰ কাৰণে এই কামখিনি আদৰ হৈ আছে? গাফিলতি মানে হেডমাষ্টাৰ আছে, প্ৰেচিডেণ্টৰ আছে, দুজনেরই আছে। কি বিচাৰে আপোনালোকে? উচিত তদন্ত হ'ব লাগে, কামখিনি হ'ব লাগে। আৰু কালি মানে 15 আগষ্ট গৈছে, তাক ফিল্ডৰ কি অৱস্থা আছে। আৰু হেডমাষ্টাৰ যি কথা কৈছে যে ইয়াৰ মানুহ পোৱা নাই, মানুহ ইয়াত বহুত আছে, মানে সিহঁতে একো নকয়। তাৰ কাৰণটো হ'ল দুজনৰ মাজতে হৈছে, কিবা কম্প্ৰমাইজ হৈছে, সেইকাৰণে হেডমাষ্টাৰ ক'ব নোৱাৰে। আৰু যদি সেইটো নহ'লেহেঁতেন হেডমাষ্টাৰ ক'ব পাৰিলেহেঁতেন যে মই ইয়াত জড়িত নহয়। হেডমাষ্টাৰ জড়িত আছে। কি বিচাৰে আপোনালোকে এতিয়া? মানে ঘৰটো কামখিনি হ'ব লাগে। স্কুলখনৰ নাম আপোনাৰ 942 নং পাঠশালী LP স্কুল আৰু এনৰলমেণ্ট 44 শিক্ষক কেইজন? শিক্ষক দুজন আমি। আজি এজন আছে, এজন ট্ৰেইনিং আছে, FLN ট্ৰেইনিং 5 দিনৰ। কামখিনি আদাৰো হৈ আছে কিহৰ কাৰণে? ধৰুৱা অলপ খেলি মেলি হৈ আছে, তো আলোচনা মানে যোৱাকালি মিটিং কৰিছে SMC ৰ, এতিয়া SMC যি কৰে আৰু মোৰ ফালৰ পৰা হেৰি কৰি দিছোঁ আৰু। কিমান টকাৰ কাম আছিল? 5,08,000। কি কাম বাকী আছে বৰ্তমান? এতিয়া আপোনাৰ চিলিং আছে আৰু ৰং কৰিব আছে। সেইখিনি কিয় কৰা নাই? পইচাখিনিতো উদ্ধাৰ লৈছে। উদ্ধাৰ হৈছে। কামখিনি কিয় কৰা নাই? এতিয়া মানে আপোনাৰ অলপ এই কমিটিৰ হেৰি হৈ আছে, তাৰ কাৰণে কামটো অলপ আধৰুৱা হৈ আছে। কি হৈ আছে কমিটি? আপুনি খোলা কৰি কওক কথাখিনি। এই বিষয়ে আৰু মই মানে খোলাকৈ ইয়াত নকওঁ। নক'লেতো অসুবিধা হ'ব, ক'ব লাগিব ন। আপুনিতো হেমাহি কৰা নাই। মোৰ ফালৰ পৰা একো আপুনি নক'লে লাষ্টত দোষীটো আপুনি হৈ যাব। তেতিয়া আপুনি ক্লিয়াৰ কৰি দিয়ক প্ৰব্লেমটো কি হৈ আছে। নাই মই এই বিষয়ে আৰু কি নাম আপোনাৰ? ধীৰেন দাস। কোন শিক্ষাখণ্ডৰ অধীনত? মন্দিয়া। সভাপতি কোন? সভাপতি কোন হয়? দিলদাৰ হুছেইন। আপোনাৰ স্কুলত যিখিনি পৰিৱেশ দেখা গ'ল যোৱাকালি 15 আগষ্ট, তাৰ মাজত স্কুলৰ এইখিনি লেতেৰা পৰিৱেশ কিয়? মানে কি হৈছে, এইটো বানপানী হৈছে না, বানপানী যোৱাৰ পিছত পৰিৱেশবিলাক লেতেৰা হৈছে আৰু কাম কৰা মানুহ পোৱা নাই। কাম কৰা মানুহ পালে চাফা কৰি দিম। 42 নং পাঠশালী LP স্কুল তো বিল্ডিং আহিছিল, 5,08,000 টকা আহিছে। প্ৰেচিডেণ্ট আৰু হেডমাষ্টাৰ পইচাখিনি উঠাই কামখিনি আধৰুৱা কৰি থৈছে। কমিটি কোৱাৰ পিছতো একো নকৰে, খালি প্ৰেচিডেণ্ট কৈ থাকে কৰিম। হেডমাষ্টাৰ কোৱাৰ পিছত হেডমাষ্টাৰ প্ৰেচিডেণ্ট নাহে, মই কি কৰিম, এইবিলাক খালি কৈ থাকে হেডমাষ্টাৰ। কাৰ গাফিলতিৰ কাৰণে এই কামখিনি আদৰ হৈ আছে? গাফিলতি মানে হেডমাষ্টাৰ আছে, প্ৰেচিডেণ্টৰ আছে, দুজনেরই আছে। কি বিচাৰে আপোনালোকে? উচিত তদন্ত হ'ব লাগে, কামখিনি হ'ব লাগে। আৰু কালি মানে 15 আগষ্ট গৈছে, তাক ফিল্ডৰ কি অৱস্থা আছে। আৰু হেডমাষ্টাৰ যি কথা কৈছে যে ইয়াৰ মানুহ পোৱা নাই, মানুহ ইয়াত বহুত আছে, মানে সিহঁতে একো নকয়। তাৰ কাৰণটো হ'ল দুজনৰ মাজতে হৈছে, কিবা কম্প্ৰমাইজ হৈছে, সেইকাৰণে হেডমাষ্টাৰ ক'ব নোৱাৰে। আৰু যদি সেইটো নহ'লেহেঁতেন হেডমাষ্টাৰ ক'ব পাৰিলেহেঁতেন যে মই ইয়াত জড়িত নহয়। হেডমাষ্টাৰ জড়িত আছে। কি বিচাৰে আপোনালোকে এতিয়া? মানে ঘৰটো কামখিনি হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 অথবা 7099017990 নম্বৰত।